বন্ধু বান্ধৱীসকল, গুৱাহাটী এপাৰ্টমেণ্টত ঘটা কাহিনী এটা আপোনালোকক ক'ব ওলাইছোঁ। ভাল পালে লাইক কমেণ্ট কৰিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই কৰি দিব। এলিনা মাক দেউতাকৰ একমাত্ৰ ছোৱালী। তাইৰ মাক দেউতাক দুয়ো এটা মাল্টিনেশ্যনেল কোম্পানীৰ উচ্চপদস্থ বিষয়া। কোম্পানীৰ কামত তেওঁলোক প্ৰায় অসমৰ বাহিৰত গৈ থাকে। একমাত্ৰ জীয়েক এলিনাৰ বয়স 20 বছৰ। তেওঁলোক যেতিয়া ক'ৰবালৈ 2-3 দিনৰ কাৰণে গুচি যায়, এলিনা ঘৰত অকলে থাকিব লগা হয়। ঘৰত মাক দেউতাক অবিহনে থকা এলিনাৰ অভ্যাসত পৰিণত হৈছে। অৱশ্যে তাইৰ কোনোদিনে অকলে থাকিব লগা হোৱা নাই। ঘৰত কোনো নাথাকিলে তাইৰ ওচৰলৈ বেষ্ট ফ্ৰেণ্ড দুজনী থাকিবলৈ আহে। এইবাৰো মাক দেউতাক যোৱাৰ পিছত সিহঁত থাকিবলৈ আহিল। তিনিওজনী লগ হৈ বিভিন্ন ধৰণৰ কথা পাতিব ধৰিলে। ৰাতি কি কৰিব, কি খাব আলোচনা কৰিব ধৰিলে। এলিনাই লগৰ দুজনীক ক'লে যে আজি চিকেন আৰু বিয়েৰ পাৰ্টি কৰিম। লগৰ দুজনীয়ে য়েছ বুলি ক'লে। লগৰ দুজনীৰ এজনীৰ নাম ৰীতা আৰু আনজনীৰ নাম মনিকা। গোটেইকেইজনী দেখিবলৈ বিৰাটেই ধুনীয়া। এলিনাই বিল্ডিঙৰ ছিকিউৰিটি এজনক ফোন কৰি মাতিলে। তাৰ নাম নবীন, বয়স 50 ওপৰত হ'ব। এলিনাৰ দেউতাকে তাক বহুত বিশ্বাস কৰে। যিকোনো সৰু সুৰা কামত নবীনকে বিচাৰে। নবীন আহি এলিনাহঁতৰ ফ্লেটৰ কলিং বেল দবালে। এলিনাই দুৱাৰ খুলি দিলে। নবীনক দেখি এলিনাই ক'লে যে আংকল, আমাক এটা হেল্প কৰি দিয়ক। এইবুলি কৈ তাই নবীনক 1500 টকা দি ক'লে যে চিকেন আধা কেজি আৰু বিয়েৰ 6টা লৈ আহিব। আপুনি 200 টকা লৈ ল'ব আৰু দেউতাক বিয়েৰৰ কথা নক'ব। ৰাতি 9 বাজিছে। এলিনাহঁতে পাৰ্টি আৰম্ভ কৰিলে। চিকেন বনোৱা হৈ গ'ল। তিনিও পেক বনাই বিয়েৰ খাবলৈ ধৰিলে। হোম থিয়েটাৰত হিন্দী গীত বাজি আছিল। মাজে মাজে তিনিও থিয় হৈ গানেৰে তালে তালে জঁপিয়াবলৈ ধৰে। খাওঁতে খাওঁতে গোটেইকেইটা বটল শেষ হৈ গ'ল। এলিনাই নবীনক ফোন কৰি 3টা বিয়েৰ আৰু আনিব দিলে। লগতে চিগাৰেটৰ পেকেট এটাও আনিব ক'লে। 3টা বিয়েৰ আৰু চিগাৰেট এপেকেট লৈ নবীন আহিল। এলিনাই দুৱাৰ খুলি নবীনক ভিতৰলৈ মাতিলে। তিনিও এটাকৈ চিগাৰেট জ্বলাই লৈ হহা মাৰিব ধৰিলে। এলিনাই নবীনক বিয়েৰৰ পেক বনাব দিলে। এটা গিলাচ আনি দি ক'লে যে আপোনাৰ বাবুও বনাব। নবীন টেনচনত সোমাই গ'ল, কাৰণ মালিকৰ জীয়েকৰ সৈতে মদ খাবলৈ সি চিন্তা কৰিব ধৰিলে। কিন্তু এলিনাৰ জোৰ জবস্তি সি খাবলৈ বাধ্য হ'ল। আঙুলিৰ ফাকত জ্বলন্ত চিগাৰেট লৈ এলিনাহঁতে লাহে লাহে গোলপীয়া হ'বলৈ ধৰিলে। এইকেইটা বটলো শেষ হোৱাত নবীন যাবলৈ ওলাল। এলিনাহঁতৰ নিচা আছিল। অলপ সময় থাকি যোৱা না আংকল বুলি কৈ তাই নবীনৰ হাতত ধৰিলে। ৰীতা আৰু মনিকায়ো তাৰ কান্ধত ধৰি ক'লে, আপুনি গ'লে আমাৰ বৰ লাগিব আংকল। কোমল হাতৰ পৰশ পাই 51 বছৰীয়া নবীনৰ গাটো জিকাৰ খাই উঠিল। 6 ফুট ওখ দেহৰ মনিকাই আহি তাৰ সন্মুখত থিয় হ'ল আৰু এলিনালৈ চাই ক'লে, আংকল আজি আমাৰ লগত থাকিব। এলিনায়ো বুলি কৈ নবীনৰ হাতত ধৰি বেডৰুমলৈ টানিব ধৰিলে। আন এখন হাতত মনিকাই ধৰিলে। ৰীতাই নবীনৰ কঁকালত ধৰি পিছপিনৰ পৰা ঠেলিব ধৰিলে। কি কৰিব কি নকৰিব নবীনে একো চিন্তা কৰিব নোৱাৰা হ'ল। তিনিওজনীৰ ঠেলা হেঁচাত সি বেডৰুম গৈ পালে। বিচনাৰ ওচৰ পাই এলিনাই বহুত গৰম লাগিছে বুলি কৈ স্পৰ্টিংটো খুলি দলিয়াই দিলে। ঢকঢকীয়া বগা দেহটোত কলা ব্ৰাটো দেখি নবীনৰ বাঢ়ি উঠি গ'ল। উপায়বিহীন হৈ সি যাবলৈ ওলাল। উত্তেজনাত সি পাগল হৈছিল যদিও তাৰ বয়সৰ তুলনাত অতি কম বয়সীয়া ছোৱালী কেইজনীৰ লগত একো বেয়া কাম কৰিব সি বিচৰা নাছিল। যেনে তেনে ইয়াৰ পৰা ওলাই গৈ ৰুমত হাত মৰাৰ কথাহে সি চিন্তা কৰিছিল। সি যোৱাৰ কথা ভাবি থাকোতে ৰীতাই পিছপিনৰ পৰা আহি তাক সাৱটি ধৰিলে। ৰীতাৰ কোমল দেহৰ পৰশত সি কঁপি উঠিল। এলিনাই পিন্ধি থকা পেণ্টটো খুলি দলিয়ালে। মনিকায়ো দেহৰ গোটেই কাপোৰ খুলি নবীনক সন্মুখৰ পৰা সাৱটি ধৰিলে। এলিনাই তাৰ পেণ্টটো খুলি টনটনীয়া হৈ থকা বাৰীডাল হাতৰ মুঠিত লৈ হিলাব ধৰিলে। তিনিও মিলি তাক বিচনাত শুৱাই দিলে আৰু গোটেইকেইজনী সম্পূৰ্ণ উলংগ হৈ ল'লে। নবীনৰো কাপোৰবিলাক খুলি উলংগ কৰি দিলে। গোটেই কেইজনীয়ে তাৰ দেহৰ য'তে ত'তে চুমা খাব ধৰিলে। এলিনাই তাইৰ ডাঙৰ ডাঙৰ পিহা দুটা নবীনৰ মুখত গুজি দিলে। সি পিহা দুটা চুপি চুপি থাকিল। মিয়া খালিফাৰ ভিডিঅ' চাই হাত মাৰা নবীনে দেখাত মিয়া খলিফা যেন লগা ছোৱালী এলিনাহঁতৰ লগত যৌন মিলন কৰাৰ সুযোগ পাব সি সপোনতো ভবা নাছিল। সি ৰীতাৰ মুখখনত ধৰি তাইৰ ওঠৰ পিনে চপাই আনিলে আৰু তাইৰ সৰু সৰু ওঠ দুটাত চুমা খাব ধৰিলে। জীৱনত সি ইমান ধুনীয়া ছোৱালীৰ সৈতে ছেক্স কৰাটো দূৰৰে কথা, চুইও পোৱা নাছিল। মদ আৰু কামনাৰ নিচাত মনিকাই নবীনৰ বাৰীডাল চুপিব ধৰিলে। তাৰ দেহৰ হীৰা উপহীৰাৰ মাজেৰে যেন কাৰেণ্টহে পাৰ হ'ব ধৰিছে, তাৰ এনেকুৱা লাগিছিল। ৰীতাক সাৱটি ধৰি অপৰমুৱা হৈ সি শুই আছিল। ৰীতাৰ তলৰ ওঠ কামুৰি কামুৰি সি চুমা খাই আছিল। দুই ওঠেৰে তাৰ বাৰীডাল চেপি চেপি জোৰ জোৰকৈ চুপি থকাত তাৰ পানী ওলাই গ'ল। মনিকাৰ মুখৰ ভিতৰতে গোটেই পানী সোমাই গ'ল। এলিনাই মনিকাক ঠেলি আঁতৰাই দি নবীনৰ বাৰীডালৰ ওপৰত বহি ল'লে। উত্তেজনাত তাই থাকিব পৰা নাছিল। বাৰীডাল বুচত সোমাই নবীনৰ কঁকালত খামোচ মাৰি ধৰি হেঁচা ঠেলা কৰিব ধৰিলে।
মাজে মাজে নবীনে তলৰ পৰা কঁকালখনক পৰৈ পিনে জোৰকৈ দাঙি দিয়ে। এলিনাই আও কৰি উঠে। এলিনাৰ কঁকালত ধৰি নবীনে টনাটনি কৰি এলিনাক চুদি থাকিল। এলিনাই তাৰ লগত প্ৰায় 15 মিনিটমান সংগম কৰিলে। নবীনৰ পানী ওলাই গ'ল। এলিনাৰ হোৱাত ৰীতাই যাব ওলাইছিল, কিন্তু মনিকাই তাইক হাতত ধৰি বিচনাত বগৰাই দি ক'লে যে মই কৰিম এইবাৰ। এইবুলি কৈ তাই নবীনৰ ওপৰত বহিলে। দুয়োখন ভৰি নবীনৰ কঁকালত দুয়োফালে থৈ লেট্ৰিন কৰা ষ্টাইলত বহি বাৰডাল সোমাই ল'লে আৰু জোৰ জোৰকৈ টিকাখন তল ওপৰ কৰি চৰম তৃপ্তিৰে সম্ভোগ কৰিব ধৰিলে। মনিকাও 15 মিনিটমান সম্ভোগ কৰিলে। তাই গোচৰ পানীখিনি বাৰীডালৰ ওপৰতে পেলাই দিলে। নবীনৰ এইবাৰ পানী নগ'ল। 3 নম্বৰ বাৰত পানী যাওঁতে তাৰ বহু সময় লাগে। মাহৰ অন্তত ঘৰত গ'লে সি ঘৈণীয়েকক 3-4 বাৰ এৰাতিতে চুতে। দুয়োবাৰৰ পিছত তাৰ পানী যাওঁতে প্ৰায় 1.5 ঘণ্টামান সময় লাগি যায়। মনিকাই বিচনাত দীঘল দি পৰিল। ৰীতা ব্যাকুল হৈ আছিল যৌন মিলন কৰিবলৈ। ৰীতাজনী দেখিবলৈ সকলোতকৈ ধুনীয়া। তাইৰ দেহৰ গঠনো আকৰ্ষণীয়। নবীনে তাইক আটাইতকৈ বেছি ভাল পাইছে। সি বিচনাৰ পৰা উঠি তাইক সাবটি ধৰিলে। তাইৰ উলংগ দেহাটো সি প্ৰথমতে তলৰ পৰা ওপৰলৈকে চেলেকিলে। তাৰ পিছত তাইক বিচনাত বগৰাই ল'লে। সি মজিয়াত থিয় হৈ তাইৰ ভৰি দুখন ওপৰৰ পিনে দাঙি বুচত ভৰিডাল সোমাই দিলে। ৰীতাক সি বহু সময় চুদিলে। তাই আহ আহ কৰি চিঞৰিব ধৰিছে। এলিনাই আহি নবীনক পিছৰ পৰা সাবটি ধৰিলে। মনিকাই নবীনৰ সন্মুখত আঁঠু কাঢ়ি বহি নবীনৰ ওঠত চুমা খাব ধৰিলে। নবীনে চৰম উত্তেজনাৰে ৰীতাক কেৱল চুদি থাকিল।